মহাকাশৰ সেই অসীম শূন্যতাৰ ফালে কেতিয়াবা ভাবি চাইছেনে? সেই বিৰাট অন্ধকাৰত আমাৰ পৃথিৱীখন এটা নীলা বালিকণাতকৈ সৰু, আৰু সেই বালিকণাটোৰ ভিতৰত থকা আপুনি, আপোনাৰ অস্তিত্ব এটা গাণিতিক ভুলৰ বাহিৰে একো নহয়। ব্ৰহ্মাণ্ডৰ কোটি কোটি বছৰৰ ইতিহাসত মানুহৰ আয়ুস এটা চকুৰ প্ৰচাৰৰ দৰে আহিল আৰু গ'ল। কোনো নটিচ নাই, কোনো শব্দ নাই। আপুনি আজি কি খালে, কাৰ লগত কাজিয়া কৰিলে, বা আপোনাৰ কেৰিয়াৰক লৈ আপুনি কিমান চিন্তিত, এইবোৰ কথাৰ মহাকাশৰ ওচৰত কোনো মূল্য নাই। সঁচা অৰ্থত ক'বলৈ গ'লে আমি সকলো একোটা অৰ্থহীন অস্তিত্ব। কিন্তু এই অৰ্থহীনতাৰ মাজতো এটা কিন্তু আছে। ধৰি লওক ব্ৰহ্মপুত্ৰৰে বিশাল পানীখিনি, ই হাজাৰ হাজাৰ বছৰ ধৰি বৈ আছে। ইয়াৰ পাৰত কিমান সভ্যতা আহিল, কিমান গ'ল, লুইতৰ কোনো ভ্ৰক্ষেপ নাই, ই মাথো বৈ যায়। মানুহৰ বাবে অৰ্থটো হয়তো এই বৈ থকাৰ মাজতেই আছে। আমি জানো যে এদিন সকলোবোৰ বালিৰ তলত হেৰাই যাব। তথাপিও আমি প্ৰতি বছৰে বানপানীক নেওচি ঘৰ সাজোঁ। আমি জানো যে এদিন আমি নাথাকিম। তথাপিও আমি বিহুৰ ঢোলৰ শব্দত নিজকে পাহৰি নাচোঁ। এইটোৱেই চাগে মানুহ হোৱাৰ আটাইতকৈ ডাঙৰ বিদ্ৰোহ। যেতিয়া আপুনি জানে আপুনি একো নহয়, তথাপিও আপুনি উদযাপন কৰে। ইয়াতে আহে নষ্টালজিয়া। ই আমাৰ মগজুৱে সময়ৰ লগত খেলা এক নিৰ্দোষ ধেমালি। ব্ৰহ্মাণ্ডই বিচাৰে সকলোবোৰ বিশৃংখল হৈ যাওক, পাহৰণিৰ গৰ্ভত হেৰাই যাওক। কিন্তু আপুনি ধৰি ৰাখিব বিচাৰে সেই বৰষুণৰ গোন্ধটো, সেই কেঁচা আমৰ সোৱাদটো, বা সেই বিশেষ মানুহজনৰ হাঁহিটো। এইবোৰ কথাৰ কোনো বৈজ্ঞানিক যুক্তি নাই। সূৰ্যতে ইয়াৰ পৰা কোনো শক্তি নাপায়। কিন্তু আপোনাৰ বাবে সেইটোৱে সঁচা। এটা সৰু কোঠাত বহি পুৰণা ফটোখন চাই থাকোঁতে যিটো বিষাদ মিশ্ৰিত সুখ অনুভৱ হয়, সেইটোৱে আপোনাৰ মস্তিষ্কক এক অন্য অৰ্থ দিয়ে। ব্ৰহ্মাণ্ডৰ বাবে আপুনি হ'ব পাৰে ধূলিকণা, কিন্তু আপোনাৰ স্মৃতিৰ বাবে আপুনি এখন সম্পূৰ্ণ জগত। শেষত কি বাকী ৰয়? আমি কিয় ইমান দৌৰাদৌৰি কৰোঁ? হয়তো কাৰণটো হ'ল আমি জানো যে আমাৰ হাতত বেছি সময় নাই। আমি একোটা দুৰ্ঘটনা মাত্ৰ, এটা সুন্দৰ কৌতুকপূৰ্ণ দুৰ্ঘটনা। গতিকে যদি আমাৰ অস্তিত্ব অৰ্থহীনেই হয়, তেন্তে চিন্তা কিহৰ? একাপ ৰঙা চাহ খাওক, কাৰোবাৰ লগত অলপ হাঁহি বিনিময় কৰক, লুইতৰ পাৰত বহি আকাশখন চাওক। আপুনি আজি জীয়াই আছে, এইটোৱে ব্ৰহ্মাণ্ডৰ আটাইতকৈ ডাঙৰ আশ্চৰ্য। আপুনি এতিয়াও নষ্টালজিক হ'ব পাৰে, আপুনি এতিয়াও সপোন দেখিব পাৰে। আপুনি একো নহয়, আপুনি তুচ্ছ। কিন্তু আপোনাৰ এই তুচ্ছতাই আপোনাক মুক্ত কৰি দিয়ে। আপোনাৰ ভুলবোৰ, আপোনাৰ লাজবোৰ একোৱেই স্থায়ী নহয়। মহাকাশৰ এই নীৰৱতাত মাথো এটা কথা মনত ৰাখিব, আপুনি বিৰাট নাটকখনৰ এজন অভিনেতা নহয়, আপুনি এজন দৰ্শক। গতিকে দৃশ্যটো উপভোগ কৰক, কাৰণ পৰ্দাখন সোনকালেই পৰিব।